নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে ইচ্ছা পূৰণ কৰা এবিধ বিশেষ শক্তিশালী গছ। এই গছজোপাক চাই যদি আপুনি আপোনাৰ মনৰ ইচ্ছা প্ৰকাশ কৰে তেনেহলে আপোনাৰ ইচ্ছা পূৰ্ণ হোৱাটো 100% নিশ্চিত। আৰু কিন্তু এই গছজোপা বিশেষ ডাঙৰ হোৱাৰ বাবে ঘৰত ৰখাৰ অসুবিধা আৰু পাবলৈও টান। মানে গছবিধ মানে বাহিৰত জংঘলত পোৱাও নাযায় আমাৰ ইয়াত, আৰু সাধাৰণতে কিনি যদি আনে তেতিয়াও মানে পাবলৈ খুবেই কঠিন। সেয়েহে এই বিশেষ শক্তিশালী গছজোপাৰ ফটো যদি আপুনি ঘৰত ৰাখে তেনেহলে একেই আপুনি সুফল লাভ কৰিব, মানে আপোনাৰ ইচ্ছা পূৰ্ণ হোৱাটো নিশ্চিত। চিত্ৰত দেখা এই গছজোপাৰ ফটোখন বা অন্য এখন ফটো এইদৰে চিত্ৰত দেখা পোৱা আপোনালোকে ল'ব পাৰে। আপোনালোকে সেইখন ডাউনলোড কৰি প্ৰিন্ট কৰি লেমিনেশ্যন কৰিও ল'ব পাৰে বা ডাইৰেক্টলি কিনি আনিবও পাৰে। আৰু কিনি অনাৰ পিছত আপুনি লগাব লাগিব আপোনাৰ ঘৰৰ পশ্চিম দিশৰ ৱালত। মানে আপুনি যিটো কোঠাতেই লগাব সেই কোঠাটোৰ পশ্চিম দিশৰ ৱালতহে এই বিশেষ গছজোপাৰ ফটোখন লগাব পাৰিব। আৰু তাৰ পিছত আপুনি আপোনাৰ মনৰ ইচ্ছাটো কৈ থাকিব। এটা ইচ্ছা ক'ব প্ৰথমে, আৰু সেই ইচ্ছাটো আপুনি সদায় ক'ব গছজোপালৈ চাই। তাৰ পিছত আপোনাৰ যেতিয়া ইচ্ছাটো পূৰ্ণ হৈ যাব আপুনি পুনৰ অন্য ইচ্ছালৈ এই উপায়টো কৰিব পাৰিব। গা ধোৱা নোধোৱালৈ কোনো কথা নাই, কোনো অসুচি হলেও কোনো কথা নাই, কেৱল আপুনি আপোনাৰ মনৰ ইচ্ছাটো এই গছৰ ছবিখনক চাই ক'বলৈ ধৰিব আৰু আপোনাৰ মনৰ ইচ্ছাটো অতি সোনকালেই পূৰ্ণ হ'ব। আচল যদি গছজোপা নাথাকে আপোনালোকে নাভাবিব যে ইচ্ছাটো পূৰ্ণ নহ'ব, গছজোপা দেখোন নাই, এইখন ফটোহে। কিন্তু সেইটো নহয়, এই উপায়টো ফটোৰেই কৰা হয় আৰু সাংঘাতিক শক্তিশালী হয়। ফটোখনত ইচ্ছাটো ক'লেই সাধাৰণতে ইচ্ছাটো পূৰ্ণ হৈ যায়। ইচ্ছা পূৰ্ণ কৰা এই বিশেষ শক্তিশালী গছবিধৰ নাম হৈছে কল্পবৃক্ষ। আপোনালোকে হয়তো বহুতেই শুনিছে আৰু বহুতেই শুনা নাই। এই উপায়টো আপোনালোকেও কৰিব, নিশ্চয় আপোনালোকৰ সকলোবোৰ মনৰ ইচ্ছা এটাৰ পিছত এটাকৈ পূৰ্ণ হ'ব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।